20 বছৰে বিধায়ক মন্ত্ৰী হৈ থাকিল কেশৱ মহন্ত। তথাপি তেওঁৰ সমষ্টিৰে পথৰ দুৰৱস্থা এয়া। বিজেপি নেতা মন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ কিংবা সামাজিক মাধ্যমৰ পোষ্ট দেখিলে এনে লাগে যেন বিকশিত অসমখনত নাই তিলমানো সমস্যা, ৰাইজৰ আড়ম্বৰপূৰ্ণ জীৱন। লাখপতি অৰুণোদয়ৰে ৰাইজক হিতাধিকাৰী ঠিকেই সজাইছে। চমক সৃষ্টিকাৰী অভিলাষী প্ৰকল্পৰো ঠিকেই উন্মোচন কৰিছে। পিছে ৰাস্তা ঘাটৰ দুৰৱস্থাৰ ছবিখনে প্ৰকৃততে এয়া। আমি আজি দেখুৱাম মন্ত্ৰী বিধায়কৰ উন্নয়নৰ বেনাৰৰ আঁৰত জিলিকি থকা অনুন্নয়নৰ জিয়া ছবি, য'ত নেকি এতিয়াও জৰুৰীকালীন সেৱাৰ বাহন প্ৰৱেশ কৰিব নোৱাৰে। বিশ্বায়নৰ যুগতো প্ৰসূতি কিংবা ৰোগীক নিবলগীয়া হয় চাঙি অথবা ঠেলাত। 40-50 বছৰ ধৰি পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাই আহিছে গাঁওবাসীক। 40-45 বছৰ আমি কষ্ট কৰি আছো। স্কুলৰ ছাত্ৰবিলাকে বহুত কষ্ট কৰিব লগা হৈ আছে। আৰু বেমাৰী চেমাৰী লৈতো আমি বাৰিষা দিন হলে ঠেলাত লৈ যাব লাগে। আমি আগতে চাঙিৰো ব্যৱস্থা কৰিছো তেনেকা। নানা ধৰণৰ আৰু অসুবিধা আৰু ৰাস্তাৰ কাৰণে। বাৰিষাত আমি যে কৈছো না বেমাৰী ডেলিভাৰী মানুহ চাঙি লগাই 4জনে বহিব লগা হয়। কোনো এম্বুলেন্স নোসোমায়, কোনো ইমাৰ্জেঞ্চি গাড়ীও নোসোমায়। হয়, আমি ক'বলৈ ওলাইছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজৰি গাঁৱৰ পথৰ দুৰৱস্থাৰ কথা। আমাৰ কলিয়াবৰৰ সাংবাদিক ৰিদীপ শৰ্মাই পোহৰলৈ আনিবলৈ চেষ্টা কৰিলে গাঁওবাসীৰ প্ৰকৃত উন্নয়নৰ বাস্তৱ ছবিখন। কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা নতুনকৈ সংযোজিত হোৱা চিকনি বৰহোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজৰি গাঁৱৰ এটি পথে জ্বলা কলা খুৱাইছে গাঁওবাসীক। মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ নিজৰি গাঁৱত। আৰু নিজৰি গাঁৱৰ এই পথছোৱা দিয়ে নিতৌ প্ৰায় 2000ৰো অধিক পথচাৰীয়ে অহা যোৱা কৰে। এই পথছোৱা দি ছাত্ৰ ছাত্ৰীকে ধৰি অফিচ কাছাৰীলৈ যোৱা কৰ্মচাৰীসকল এই পথৰে অহা যোৱা কৰে। কিন্তু পৰিতাপৰ বিষয়, এই পথছোৱা আজিও কিন্তু মেৰামতি নহ'ল। আজিও এই পথটি পকীকৰণ নহ'ল অথবা গাঁও পঞ্চায়তৰ দ্বাৰা নিৰ্মিত নহ'ল। এই পথছোৱা বাৰিষা হ'লেই একাঠু বোকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হয়। নিতৌ প্ৰায় বাৰিষা কালত তেওঁলোকে পিছলি পৰে, যাৰ ফলত বিদ্যালয়লৈ যোৱা নহয়। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই পথছোৱা দি অগ্নি নিৰ্বাপক বাহিনীয়ে হওক বা ৰোগীৰ ক্ষেত্ৰত এম্বুলেন্সে হওক যাব পৰা কিন্তু সুবিধাজনক পথ নাই। গৰ্ভৱতী ৰোগীকে ধৰি বিভিন্ন সময়ত অসুস্থ হোৱা ৰোগীসকলক হয়তো ঠেলা অথবা দাংকোলা কৰি পকীপথলৈ লৈ আহিবলগীয়া হয়। তাৰ পৰাহে আচলতে এম্বুলেন্স সেৱাৰে তেওঁলোকক চিকিৎসালয়লৈ নিবলগীয়া হয়। পুনৰ কৈছোঁ, অগ্নি নিৰ্বাপক বাহিনী বা চিকিৎসাৰ ক্ষেত্ৰত এম্বুলেন্স যাব নোৱাৰা এটি পথ হৈছে এই পথটি, যাৰ ফলত ৰোগীক ঠেলা অথবা দাংকোলা কৰি পকীপথলৈ লৈ অহা হয়। তাৰ পাছত ৰোগীসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় বাহনেৰে। এনেদৰে দুৰ্ভোগ ভুগিছে। আহক চাওঁ আমি নৰ্থ ইষ্টে প্ৰস্তুত কৰা এই গাঁওখনৰ দুৰ্ভোগ ভুগিবলগীয়া ৰাইজৰ মনৰ কথা, কিদৰে যাতায়াত কৰে, কিদৰে দুৰ্ভোগ ভুগিছে। আপোনালোকক আগবঢ়াইছোঁ নৰ্থ ইষ্ট নাওৰ এক বিশেষ প্ৰতিবেদন। বিগত 40-50 বছৰ ধৰি পথৰ উন্নয়ন নেদেখিলে কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজৰি গাঁও অথবা নিজৰি পথাৰ গাঁওবাসী ৰাইজে। পথৰ দুৰৱস্থাৰ বাবেই কোনো ধৰণৰ জৰুৰীকালীন সেৱা বাহিনীৰ গাড়ীয়ে প্ৰৱেশ কৰিব নোৱাৰে গাঁওখনত। ৰোগীক দাংকোলা কৰি ঠেলা অথবা চাঙিৰ সহায়েৰে গাঁওবাসীয়ে সুবিধাজনক স্থানলৈ নিলেহে এম্বুলেন্স অথবা অন্য বাহনেৰে চিকিৎসালয়লৈ নিব পাৰে। সৰুৰ পৰা আৰু চৰকাৰক মই দৰ্শাংতি বিনতি কৰি এইটোৱে কওঁ যে সব এতিয়া আগৰ দিন নাই, এতিয়া আৰু সব পৰিৱৰ্তন হৈ আছে। যেনেকা আমাৰ এইটো চৰকাৰে আমাৰ নিজৰি গাঁৱৰ ৰাস্তাটো দেখভাল নকৰে, এইটো চেণ্ট্ৰেলৰ পৰে বুলি। আৰু ইয়াত বানপানী হলে ওপৰ দি পানী পাৰ হয়, ল'ৰা ছোৱালী স্কুল যাব বহুত দিগদাৰ হয়।
আৰু এইটো আমাৰ নিজৰি পথাৰ হয়, খেতি বাতি কৰে। তো এইটো কাৰণে ট্ৰেক্টৰ আৰু ট্ৰেক্টৰে বেছি চলে আৰু ৰাস্তাৰ ট্ৰেক্টৰটো খেতি চিজনত চলিলে আৰু খালটো হ'বই। কোনো ধ্যান নিদিয়ে, একদম মানে ডেলিভাৰী মানুহৰ পালে সৰু ল'ৰা ছোৱালী বুঢ়া বুঢ়ী চব পঞ্চায়তেও আজিলৈকে বনোৱা নাই পথটো। পঞ্চায়তো বনোৱা নাই। কেশৱ মহন্তই কৈছিলে বিগত 5 বছৰ যে মই যদি জিকো তেতিয়াহ'লে কলিয়াবৰ যিমান কেশৱ বাট ছাৰেতো আহি ইয়াত মিটিং মাৰি গৈছে, নিজেই চাইছে, তথাপিও বনা হোৱা নাই। আগন্তুক আকৌ 2026 চন পালেহি। তো তেখেতে কৈছিলে 26 আগত সকলো বাট পথ পকীকৰণ হ'ব। হয়, কিন্তু আজিও কেঁচা হৈ থাকিলে পথটো। বনাইছিলে অলপ দুই মাথাই, কালভাৰটো অলপ দুই মাথা বনালে বানপানী আহি ভাঙি দিলে কালভাৰটো কালভাৰটো। এনেকা বনালেতো নহ'ব, ইয়াত পাহাৰৰ পৰা পানী আহে ইমান, আৰু এইটো নেতেকে তেনেকা বনালে এইটো ধৰে কিবাৰি ব্ৰিজ টাইপৰ বনাব লাগিব ন। কিন্তু আজিলৈকে পকী নহ'ল পকী নহ'ল, বা পঞ্চায়তেও কোনো ধৰণৰ পঞ্চায়তী ৰাস্তা নবনালে। আৰু এইটো ৰাস্তা আমাৰ যদি হৈ যায় তো আমাৰ জকলা বান্ধাৰ পৰা মানে গোটেই ঘূৰিব পাৰে। আৰু কিন্তু পঞ্চায়ত কি পৰে? পঞ্চায়ত আমাৰ নিজৰি হাটবোৰ পঞ্চায়ত, হাটবোৰ এতিয়া চিকনি গ্ৰাম পঞ্চায়ত আহিছে। এইটো আজি মই ক'ব বিচাৰো এইটোৱে যে মানে মোক লাগিছে এইটোৱে যে এইটো আমাৰ মুছলিম গাঁও হয় বুলি যে কোনো ধ্যান নিদিয়ে। তেনেকা নাই আমাৰ ইয়াত ইমাৰ্জেঞ্চি গাড়ী নোসোমাই। যদি আমি ল'ব লগা হয় এইফালে 1 কিলোমিটাৰ বহি ল'ব লাগে, নহ'লে এইফালে 0.5 কিলোমিটাৰ, হাট বাগান পালে হ'লে 0.5 কিলোমিটাৰ যাব লাগে। কি ক'ব চৰকাৰ, কি ক'ব? চৰকাৰক আমাৰ অনুৰোধ এইটোৱেই যাতে আমাৰ এই ৰাইজৰ ফালে চাই, নিজৰি গাঁৱৰ ৰাইজৰ ফালে চাই অলপ যাতে ৰাস্তাখিনি বনাই দিয়ে। ৰাস্তাখিনি বনাই দিলে অৱশ্যে আমি আগলৈকে বহুত এটা উন্নতি হ'ম বুলি ভাবিছোঁ। কাৰণ আমাৰ নতুন প্ৰজন্মৰ কাৰণে বহুত অসুবিধা হৈছে, স্কুল কলেজৰ ল'ৰাখিনিৰ কাৰণে বহুত অসুবিধা হৈছে। এইখিনি আমাৰ চৰকাৰক অনুৰোধ। বাৰিষা হ'লেই ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে আন এক জমৰ যাতনা ভুগিব লগা হয়। বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই আহিলে বোকাৰে লুতুৰি পুতুৰি হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ উপৰি পিছল বাটত ছাত্ৰ ছাত্ৰীসকলে চাইকেল চলাই বিদ্যালয়লৈ যাব নোৱাৰা হৈ পৰে। আমি স্কুললৈ যাবলৈ হ'লে চাইকেল দি যাব নোৱাৰোঁ, বাৰিষা কালত চেণ্ডেল পিন্ধি যাব নোৱাৰোঁ, যথেষ্ট কষ্ট হয়। বাৰিষা কাপোৰ চাপোৰ লেতেৰা হৈ যায় চাগে? হয়, বাৰিষা কালত কাপোৰ চাপোৰ লেতেৰা হৈ যায়। কেতিয়াবা পৰি গ'লে স্কুলত যোৱা নহয়। পৰি গ'লে স্কুলত যাব নোৱাৰি। এতিয়া চাইকেল টাইকেল লৈ যাব নোৱাৰি। যথেষ্ট সুবিধা হয়। আৰু গাঁৱৰ যেতিয়া মানুহৰ অসুখ হয় তেতিয়াতো আৰু কষ্ট হয় চাগে যাবলৈ? গাঁৱৰ মানুহৰ অসুখ হ'লে চাইকেল লৈ যায় নেকি? চাইকেল লৈ যাব লাগে, গাড়ী নোসোমাই। বিকশিত অসমৰ শ্লোগান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দৃষ্টিত কিয় নপৰে এই পথসমূহ? বিগত সময়ছোৱাত কলিয়াবৰ হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিল এই নিজৰি গাঁওখন। কিন্তু বিভাগটোৰ কিয় এই অঞ্চলটোলৈ চকু নপৰিল সেয়াও এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মনত। এই ক্ষেত্ৰত কেশৱ মহন্ত 2006 চনৰ পৰা একেৰাহে 20 বছৰে মন্ত্ৰী বিধায়ক হৈ থকাৰ পাছতো তেওঁৰ কিয় এই পথৰ দুৰৱস্থাৰ বিষয়টো দৃষ্টিগোচৰ নহ'ল বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে। বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল'বৰ বাবে মন্ত্ৰী মহোদয়ে নিৰ্দেশ নিদিলে কিয় বুলিও এতিয়া প্ৰশ্ন উঠিছে। অৱশ্যে বৰ্তমান এই নিজৰি গাঁওখনক পূৰ্বৰ হাটবৰ গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি নতুনকৈ চিকনি গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰা হৈছে। স্থানীয় ৰাইজে চৰকাৰ তথা চিকনি গাঁও পঞ্চায়তৰ বিষয়ববীয়াক এই গাঁওখনৰ পথৰ উন্নয়নৰ লগতে সামগ্ৰিকভাৱে গাঁওবাসীয়ে চৰকাৰীভাৱে আবণ্টন লাভ কৰা আঁচনিসমূহৰ ক্ষেত্ৰত পাবলগীয়া সুবিধাসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে। বিকশিত অসমৰ জয়গান গোৱা বিজেপি মিত্ৰজোঁট চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ গাঁওবাসীৰ সমস্যাসমূহৰ ওপৰত কি গুৰুত্ব আৰোপ কৰিব সেয়া সময়ত হ'ব লক্ষণীয়। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।